নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে সঁচাই 2025 বৰ্ষত স্কুটি পাবলৈ হলে এছএছত 80% নম্বৰ লাগিব নেকি আনকি বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে 2025 বৰ্ষত স্কুটি পাবলৈ হলে কিমান শতাংশ নম্বৰ লাগিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক আসল খবৰটো জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' বিলাক পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে ইতিমধ্যে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰি দিলে যে 2025 বৰ্ষত স্কুটি পাবলৈ হলে ল'ৰা আৰু ছোৱালী উভয়ে 80% নম্বৰ লাভ কৰিব লাগিব তো এই কথাটো কিমান দূৰ সঁচা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি সিদ্ধান্ত লৈছে সঁচাই 2025 বৰ্ষত স্কুটি পাবলৈ হলে 80% নম্বৰ লাগিব নেকি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাবা ইতিমধ্যে মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছো যে 2025 বৰ্ষত স্কুটি পাবলৈ হলে ল'ৰা আৰু ছোৱালী উভয় 80% নম্বৰ পাব লাগিব আৰু এফালে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ইতিমধ্যে ঘোষণা কৰি দিলে যে 2025 বৰ্ষত স্কুটি পাবলৈ হলে 80% নম্বৰ লাভ কৰিব লাগিব একচুয়ালি এই কথাকাৰ এতিয়ালৈকে কেবিনেটত একচেপ্টেবল হোৱা নাই এণ্ড যেতিয়ালৈকে কেবিনেটত সিদ্ধান্ত নহয় তেতিয়ালৈকে সেই কথাটো ফাইনেল বুলি ক'ব নোৱাৰো আনকি এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2025 বৰ্ষৰ স্কুটি সন্দৰ্ভত এটা মন্তব্য কৰা নাই